আজি ইংৰাজী ৭/৬/২০২৫ তাৰিখ শনিবাৰে বিয়লি ২টা বজাত গোলাঘাট জিলাৰ সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত উৰিয়ামঘাটত জয় ভাৰত পাৰ্টীৰ এখনি বৰ্ধিক সভা ও যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত কাৰ্যসূচীত জয় ভাৰত পাৰ্টীৰ কেন্দ্ৰীয় সমিতিৰ সদস্য শ্ৰী চাহিল মুণ্ডাৰ উপস্থিতিত ৫২গৰাকী লোক অন্তৰ্ভুক্ত হয় আৰু অহা ১৩ জুন ২০২৫ তাৰিখে সৰুপথাৰ সমষ্টিত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতিত এখনি ৰাজহুৱা সভা আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি এটি ৯জনীয়া আহ্বায়ক সমিতি গঠন কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে শ্ৰী আৰ্ণেশ্বৰ ডাঙৰীয়াই। আজি আমি গোলাঘাট জিলাৰ অন্তৰ্গত আমি সৰুপথাৰ সমষ্টিত উপস্থিত হৈছোঁ আজি আৰু সৰুপথাৰ সমষ্টিত আমি কেন্দ্ৰীয় সমিতিৰ সভাপতি তেওঁলোকৰ নেতৃত্বত আমি উপস্থিত হৈ আজি আমি ইয়াত সৰুপথাৰ LAC কমিটি গঠনৰ প্ৰয়াসত আমি আহিছোঁ আৰু আহি এখন আহ্বায়ক কমিটি আমি গঠন কৰিছোঁ আৰু এই কমিটিৰ জৰিয়তে আগন্তুক আমি এখন সমষ্টি কমিটি গঠন কৰিবলৈ কাৰণে আমি আগবাঢ়িছোঁ আৰু আজিৰ যি উপস্থিতিত আমি আমাৰ অসমৰ জাতি জনগোষ্ঠীৰ যি সমস্যা সমাধানৰ ক্ষেত্ৰত আমি আগবাঢ়ি আহিছোঁ আৰু এই জয় ভাৰত পাৰ্টি সদস্য ভৰ্তিকৰণ প্ৰক্ৰিয়া আগবাঢ়ি আহিছে আৰু সকলোকে আদিবাসীবিলাকৰ সমস্যা হওক বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা হওক সেইবিলাক লৈ আমি আগবাঢ়ি আহিছোঁ আৰু এই ক্ষেত্ৰত আমি জয় ভাৰত পাৰ্টি আগন্তুক নিৰ্বাচন ২৬ চনত যি নিৰ্বাচন আছে এই নিৰ্বাচনত আমি আমাৰ যি প্ৰতিনিধি আমি আগবঢ়াম কৈ আমি প্ৰয়াস কৰিছোঁ। জয় ভাৰত।